মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে এডুকেশ্যন আসামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত আমি ক্লাছ 7ৰ নতুনকৈ অহা গণিত কিতাপটোৰ কৰিছা অহা 4.7 আৰু কৰিছা অহা 4.8ৰ অংককেইটাৰ সমাধান কৰিম। তোমালোকৰ ওচৰত মাত্ৰ এটাই ৰিকুৱেষ্ট, যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছা তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থবা। এতিয়া আহা কৰিছা অহা 4.7ত প্ৰশ্নত কি কৈছে যে তলত দিয়া সংখ্যাৰ আৰ্হিবোৰক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা। এতিয়া আমাক কেইটামান আৰ্হি দিয়া আছে, সংখ্যাৰ আৰ্হি দিয়া আছে। এই আৰ্হি কেইটাৰ আমি বীজগণিতীয় ৰাশি উলিয়াব লাগে। এতিয়া তোমালোকৰ পৰীক্ষাত যেনেকুৱা ধৰণৰে আৰ্হি নাহক কিয় তোমালোকে তাৰ বীজগণিতীয় ৰাশিটো অতি সহজতে উলিয়াব পাৰিবা। জাস্ট তোমালোকে এটা সংখ্যাৰ আৰ্হিৰ বীজগণিতীয় ৰাশি তোমালোকে মনত ৰাখিব লাগে। সেই আৰ্হিটো কি? সেই আৰ্হিটো হ'ল স্বাভাৱিক সংখ্যাৰ আৰ্হি। এতিয়া চোৱা, স্বাভাৱিক সংখ্যাৰ আৰ্হিৰ বীজগণিতীয় ৰাশিটো কি? যে স্বাভাৱিক সংখ্যা কোনবোৰ? স্বাভাৱিক সংখ্যা হ'ল আমাৰ 1 2 3 4 5 6 7 ... এইবোৰ যাব অসীমলৈকে। সো 1 2 3 4 5 6 একেবাৰে অসীমলৈকে এই সংখ্যাৰ আৰ্হিটোক এইটো সংখ্যাৰ আৰ্হি কি আৰ্হি বুলি কোৱা হয়? এইটো স্বাভাৱিক সংখ্যাৰ আৰ্হি। এই আৰ্হিটোৰ বীজগণিতীয় ৰাশি কি? বীজগণিতীয় ৰাশি হ'ব n। এই আৰ্হিটোৰ বীজগণিতীয় ৰাশি n। অকল তোমালোকে এইটো আৰ্হিৰ বীজগণিতীয় ৰাশিটো মনত ৰাখিব লাগে। ঠিক আছে, ইয়াৰ পৰা আমি এই আটাইকেইটা উলিয়াব পাৰিম। এতিয়া চোৱা, প্ৰথমটো আমাক কি দিছে? প্ৰথমটো দিছে নম্বৰ 8। চোৱা 4 6 8 10 12 14। ইয়াত চোৱা, ইয়াত 4 দিছে, 6 দিছে, 8 দিছে। ইয়াত তোমালোকে গ্যাপটো চোৱা যে 4 আৰু 6ৰ মাজৰ গ্যাপটো কিমান আছে। যে 6ৰ পৰা 4টো মাইনাস কৰি চোৱা। 6ৰ পৰা 4টো মাইনাস কৰিলে আমাৰ যি আহিব, 8ৰ পৰা 6টো মাইনাস কৰিলে সেই একে সংখ্যা আহিব, বা 10ৰ পৰা 8টো মাইনাস কৰিলে আমাৰ একে সংখ্যা আহিব। চোৱা, 6ৰ পৰা 4 মাইনাস কৰিলে কিমান আহে আমাৰ? 6ৰ পৰা 4 মাইনাস কৰিলে আহে আমাৰ 2। 6 - 4 2 আহে। সো তোমালোকে সিধা লিখিবা 2n। 2n এটা লিখিলা। এতিয়া এই 4টো এতিয়া n ৰ মান 1 বহুৱাই চোৱা। n ৰ মান 1 বহুৱালে 2 * 1 কি হ'ব? 2 * 1 2 হ'ব। এতিয়া 2 আহিল, কিন্তু ইয়াত আমাৰ প্ৰথম আমাৰ সংখ্যাটো কি দিয়া আছে? 4। এতিয়া 4 হ'বলৈ আমাক আৰু কি লাগিব? এই 2ৰ লগত আমাক কি লাগিব? আৰু এটা 2 লাগিব। তাৰ মানে 2ৰ লগত +2 কৰিব লাগিব। সো 2ৰ লগত +2 কৰা মানে কি? 2n ৰ লগত আমাৰ +2 কৰিব লাগিব। সো এইটোৱে হ'ব আমাৰ এই আৰ্হিটোৰ বীজগণিতীয় ৰাশি। এতিয়া n ৰ জাগাত n ৰ ঠাইত 2 বহাই চালে তোমালোকে 6 পাবা। এতিয়া 2 বহাই চোৱা, n ৰ ঠাইত 2 বহালে 2 * 2 + 2 কিমান হ'ব? 2 × 2 = 4 + 2 6 হ'ব। তাৰপিছত 3 বহালে 8 আহি যাব, 4 বহালে 10 আহি যাব। ঠিক আছে, সো ইয়াৰ বীজগণিতীয় ৰাশিটো কি হ'ব? 2n + 2। বুজি পালা? নেক্সট বিটো চোৱা। ইয়াত 4 7 10। এতিয়া 4 আৰু 7ৰ মাজৰ গ্যাপ কিমান আছে? ব্যৱধান কিমান আছে? 7ৰ পৰা 4টো মাইনাস কৰি দিয়া। 7ৰ পৰা 4 মাইনাস কৰিলে কি আহিব? 3 আহিব। সো তাৰ মানে আমাৰ প্ৰথম পদটো আমাৰ কি হ'ব? 3n। এতিয়া 3nত n ৰ ঠাইত 1 বহুৱাই চোৱা। 3 * 1 কি হ'ব? 3 * 1 3 হ'ব। এতিয়া 3 আহিল, কিন্তু আমাৰ ইয়াত কি দিয়া আছে? 4 দিয়া আছে। এতিয়া 4 হ'বলৈ আমাক আৰু কি লাগিব? 3ৰ লগত কি প্লাস কৰিব লাগিব? 3ৰ লগত আমাৰ 1 এটা প্লাস কৰিব লাগিব। সো 3ৰ লগত 1 প্লাস কৰা মানে কি? 3n ৰ লগত 1 এটা প্লাস কৰিব লাগিব। এতিয়া এইটোৱে হ'ব আমাৰ এইটো আৰ্হিৰ বীজগণিতীয় ৰাশি। ইয়াত 2 বহাই চোৱা। 2 বহালে আমাৰ 7 পাবা। 2 বহালে 7 পাবা। 3 বহালে 10 পাবা। এতিয়া বহাই চোৱা, 3 এটা বহাই চোৱা। n ৰ ঠাইত 3 বহালে 3 * 3 + 1 3 * 3 9 + 1 10। বুজি পালা কথাটো? সো ইয়াত কি হ'ব? 3n + 1। নেক্সট সিটো চোৱা। 1 4 7। এতিয়া 4 আৰু 7ৰ গ্যাপটো 4 আৰু 7 বা 4 আৰু 1ৰ গ্যাপটো চোৱা। কিমান হ'ব? 4 - 1 কৰিলে 3। সো 3 হ'ব গ্যাপটো। 3 হোৱা মানে সিধা আমি 3n এটা লৈ ল'ম। এতিয়া n ৰ ঠাইত 1 বহুৱাই চোৱা। 3 * 1 3 হয়। এতিয়া ইয়াত 3 আছে, ইয়াত আছে আমাৰ 1। এতিয়া কি লাগিব আমাক? কি কৰিব লাগিব? এই 3ৰ পৰা কি মাইনাস কৰিব লাগিব? 3ৰ পৰা এটা 2 মাইনাস কৰিব লাগিব। চোৱা, কথাটো এনেকুৱা যে 3n আছে, n ৰ ঠাইত আমি 1 বহুৱাই চালো, কি হয়? 3 হয়। এতিয়া 3ৰ লগত আমাৰ কি প্লাস বা মাইনাস কৰিব লাগে যাতে আমি 1 পাও? ইয়াৰ লগত আমি 2 এটা মাইনাস কৰিব লাগে। 2 এটা মাইনাস কৰিলে আমি 1 পাম। তাৰ মানে 3n ৰ লগত 2 এটা মাইনাস কৰিব লাগিব। সো আমাৰ বীজগণিতীয় ৰাশি কোনটো হ'ব? 3n -
কি হ'ব 2 এইটো হৈ যাব 3n - 2 বুজি পালা কথাটো ইয়াত n ৰ ঠাইত তুমি 2 বহুৱালে 4 পাবা n ৰ ঠাইত 3 বহুৱালে 7 পাবা আৰু 4 বহুৱালে 10 পাবা এতিয়া 4 এটা বহুৱাই চোৱা 3 into n ৰ ঠাইত 4 বহুৱাই চোৱা 4 - 2 3 into 4 কিমান হয় 12 - 2 কি হ'ব 10 বুজি পালা কথাটো এতিয়া নেক্সট চোৱা d টো চোৱা যে এই সংখ্যাবোৰৰ মাজৰ গ্যাপটো কিমান আছে ব্যৱধান কিমান আছে এটো মাইনাস কৰি চোৱা 8 - 4 8 - 4 কৰিলে কিমান হ'ব 4 হ'ব সো সিধা 4n বহাই দিয়া 4n এতিয়া n ৰ ঠাইত 1 বহুৱাই চোৱা 4 into 1 4 হয় আৰু ইয়াত কিমান আছে 4 সো আমি একো প্লাস মাইনাস কৰিব নালাগে সো ইয়াৰ বীজগণিতীয় ৰাশি 4n হ'ব বুজি পালা কথাটো ইয়াত আমি একো প্লাস মাইনাস কৰিব দৰকাৰ নাই সো 4n টোৱে হ'ব এই আৰ্হিটোৰ বীজগণিতীয় ৰাশি তাৰ পিছত চোৱা ই নম্বৰটো 7 ৰ পৰা 3 মাইনাস কৰা 4 হয় সো ইয়াত ডাইৰেক্ট লিখি দিয়া 4n তাৰ পিছত চোৱা ইয়াত আছে 3 ইয়াত n ৰ ঠাইত 1 বহুৱাই চোৱা 4 into 1 4 হয় এতিয়া 4 ৰ পৰা কি মাইনাস বা কি প্লাস কৰিব লাগে যাতে আমাৰ 3 হয় এতিয়া 4 ৰ পৰা 1 এটা আমি মাইনাস কৰিলে আমি 3 পাওঁ সো 4 ৰ পৰা 1 এটা মাইনাস কৰি দিয়া এইটো হৈ যাব বীজগণিতীয় ৰাশি ইয়াত n ৰ ঠাইত এই বেলেগ বেলেগ মানবোৰ বহুৱাই চাবা এইবোৰ পাই যাবা ইয়াত 1 বহুৱালে 3 পাবা 2 বহুৱালে 7 3 বহুৱালে 11 তাৰ পিছত বহুৱালে 15 19 23 এনেদৰে পাই যাবা ঠিক আছে এইবোৰ তোমালোকে চেক কৰি চাবা নেক্সট আহা f ত 2 6 10 6 এতিয়া এইবোৰৰ মাজত আমাৰ গ্যাপ কিমান আছে দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাস কৰা এতিয়া 6 ৰ পৰা 2 মাইনাস কৰিলে কিমান হয় 4 হয় সিধা 4n লিখি দিয়া 4n তাৰ পিছত ইয়াত n ৰ ঠাইত 1 বহুৱাইছো n ৰ ঠাইত 1 বহুৱালে কিমান হয় 4 into 1 4 হয় এতিয়া 2 পাবলৈ আমি 4 ৰ পৰা কি কৰিব লাগিব 4 ৰ পৰা 2 এটা মাইনাস কৰিব লাগিব সো ইয়াৰ পৰা এটা 2 মাইনাস কৰি দিয়া এইটোৱে হ'ব এইটো আৰ্হিত বীজগণিতীয় ৰাশি বুজি পালা কথাটো তোমালোকক যেনেকুৱা ধৰণৰে তোমালোকৰ সংখ্যাৰ আৰ্হি নিদিয়ক কিয় তোমালোকে তাৰ অতি সহজতে তাৰ বীজগণিতীয় ৰাশি উলিয়াব পাৰিবা জাস্ট তোমালোকে n ৰ এই বীজগণিতীয় ৰাশিটো মনত ৰাখিব লাগে এই আৰ্হিটো মনত ৰাখিব লাগে ঠিক আছে এইটো আৰ্হি হল আমাৰ স্বাভাৱিক সংখ্যাৰ আৰ্হি স্বাভাৱিক সংখ্যাৰ আৰ্হিৰ বীজগণিতীয় ৰাশি হল n ঠিক আছে সো ইংৰাজীটো ঠিক একেদৰে লিখি দিবা এইবোৰ এতিয়া নেক্সট আহা 4.8 প্ৰশ্নত কি কৈছে যে ওপৰৰ উদাহৰণটোত দেখুওৱা ধৰণে স্তম্ভ A ৰ সংখ্যা দুটাৰ পৰা স্তম্ভ B ৰ সংখ্যাটো উলিয়াব পৰা বীজগণিতীয় ৰাশিটো নিৰ্ধাৰণ কৰা এতিয়া চোৱা ওপৰত আমাক এটা এক্সাম্পল দি আছে এই এক্সাম্পলটো চাই আমি ইয়াৰ উত্তৰ কৰিব লাগিব চোৱা কি কৈছে ইয়াত চোৱা স্তম্ভ A আৰু স্তম্ভ B দি আছে স্তম্ভ B স্তম্ভ A দুটা সংখ্যা দি আছে আৰু স্তম্ভ B এটা সংখ্যা দি আছে ইয়াত আমাক কি কৰিছে চোৱা প্ৰশ্নত কি কৈছে আমাৰ যে এই স্তম্ভ A ৰ সংখ্যা দুটাৰ হৈতে আমি এনেকুৱা এটা সম্পৰ্ক উলিয়াব লাগে যাতে সম্পৰ্কটো সমাধান কৰিলে আমাৰ স্তম্ভ B থকা সংখ্যাটো আমি পাও ইয়াতে চোৱা নাম্বাৰ A ৰ কাৰণে ইয়াত কি কৰিছে ইয়াত 3 আছে আৰু 1 আছে সো 3 ৰ লগত আমাৰ কি কৰিছে 2 এটা পূৰণ কৰিছে আৰু আমাৰ দ্বিতীয় সংখ্যাটো যোগ কৰিছে যোগ কৰাত আমাৰ কি হৈছে আমি স্তম্ভ B থকা সংখ্যাটো পাইছো ইয়াত চোৱা 2 into 3 6 plus 1 কৰিলে 7 হয় সো গোটেইকেইটাৰ কাৰণে আমাৰ সেম হ'ব ইয়াত চোৱা 5 ৰ লগতো কি কৰিছে 2 এটা প্ৰথমতে পূৰণ কৰিছে আৰু নেক্সট আমাৰ দ্বিতীয় সংখ্যাটো যোগ কৰিছে দ্বিতীয় সংখ্যাটো 7 আছে সো 2 into 5 10 plus 7 17 তাৰ মানে প্ৰথম সংখ্যাটো স্তম্ভ A ৰ প্ৰথম সংখ্যাটোৰ লগত আমি 2 পূৰণ কৰিব লাগে আৰু দ্বিতীয় সংখ্যাটো যোগ কৰিলে আমি স্তম্ভ B থকা সংখ্যাটো পাই যাওঁ সো ইয়াৰ উত্তৰত কি লিখিছে চোৱা যে স্তম্ভ B ৰ সংখ্যাটো পাবলৈ স্তম্ভ A ত থকা সংখ্যা দুটাৰ মাজৰ সম্পৰ্কটো হল যে প্ৰথম সংখ্যাটোৰ দুগুণৰ লগত দ্বিতীয় সংখ্যাটো যোগ তাৰ পিছত এই সংখ্যাটোৰ বীজগণিতীয় ৰাশিৰ প্ৰকাশ হ'ব 2x + y যত x আৰু y ক্ৰমে স্তম্ভ A ত থকা সংখ্যা দুটা বুজাইছে যদি স্তম্ভ A ত থকা সংখ্যা দুটা x আৰু y বুজায় তেন্তে আমি সম্পৰ্কটো কেনেদৰে লিখিব পাৰো যে 2x + y তাৰ মানে x ৰ হৈতে x ৰ দুগুণ প্লাস দ্বিতীয় সংখ্যাটো বুজি পালা কথাটো এতিয়া আমাৰ প্ৰশ্নটো দেখা ইয়াত কি দি আছে চোৱা যে স্তম্ভ A 1 4 15 2 এতিয়া চোৱা এই 1 আৰু 4 ৰ হৈতে আমি কি কৰিব পাৰো যাতে আমাৰ -5 আহে এতিয়া 1 আৰু 4 ৰ লগত
এতিয়া সহজটো প্ৰথমতে লৈ লোৱা যেহেতু আমাৰ গোটেইকেইটাৰ কাৰণে সেমে হ'ব সো এইটো লৈ লোৱা 15 2 আৰু 41 লৈ লোৱা এতিয়া 15 ইয়াত আছে 2 আৰু এইটো আমাৰ 41 আহিব লাগিব এতিয়া চোৱা 15 ৰ লগত আমি কি কৰিব পাৰো 15 ৰ লগত প্ৰথমতে 3 এটা পূৰণ কৰি দিয়া 15 ৰ লগত যদি 3 পূৰণ কৰা কিমান হ'ব 3 এটা পূৰণ কৰিলে এইটো হ'ব আমাৰ 45 আৰু 2 ৰ লগত এতিয়া 45 ৰ পৰা 2 টো মাইনাস কৰিলে কিমান হয় 43 হয় সো 45 ৰ পৰা কি মাইনাস কৰিব লাগিব আমি 4 এটা মাইনাস কৰিব লাগিব 4 এটা মাইনাস কৰিলে আমাৰ 41 আহিব সো ইয়াত মাইনাস যেহেতু 2 আছে সো আমি ইয়াত কি কৰিম আৰু এটা 2 পূৰণ কৰি দিম এতিয়া চোৱা 2 * 2 4 45 - 4 কিমান হ'ব 41 হয় বুজি পালা কথাটো এতিয়া এই সম্পৰ্কটো সব কেইটাতে হেৰি কৰি চোৱা যে হয় নে নহয় ইয়াত 1 আছে ইয়াত 4 আছে প্ৰথমতে আমি 1 ৰ হৈতে কি কৰিম 1 ৰ হৈতে 3 এটা পূৰণ কৰিম 3 এটা পূৰণ কৰিলে আমাৰ কি হ'ব 3 এটা পূৰণ কৰি তাৰ পিছত দ্বিতীয় সংখ্যাটো আমাৰ কি আছে চোৱা 4 সো 4 ৰ হৈতে আমি কি কৰিম 2 এটা পূৰণ কৰিম এতিয়া 1 ৰ হৈতে 3 পূৰণ কৰিলে 3 - 4 * 2 8 হ'ব সো 3 - 8 কৰিলে কি হ'ব 3 - 8 3 - 8 5 হয় 8 - 3 5 হয় যেহেতু মাইনাসটো ডাঙৰ সো -5 হ'ব সো এইটো মাইনাস কৰিলে -5 হয় সো -5 এইফালে আছে নেক্সট চোৱা এইটো 3 আৰু 12 টো লৈ চোৱা 3 আৰু 12 ইয়াতো প্ৰথমতে 3 এটা পূৰণ কৰা আৰু -12 ৰ লগত 2 এটা পূৰণ কৰা 3 3 গুণে 9 -12 2 গুণে 24 এতিয়া 9 - 24 কৰিলে কিমান হয় 9 - 24 কৰিলে মাইনাস কিমান হ'ব -24 ৰ পৰা 9 মাইনাস কৰি দিয়া কিমান হয় 15 সো -15 হয় ইয়াত কিমান আছে -15 আছে সো তাৰ মানে আমি কি কৰিব লাগিব এই প্ৰথম সংখ্যাটোৰ লগত 3 এটা পূৰণ কৰিব লাগিব আৰু দ্বিতীয় সংখ্যাটোৰ লগত 2 এটা পূৰণ কৰিব লাগিব তাৰ পিছত প্ৰথম সংখ্যাটোৰ পৰা আমাৰ দ্বিতীয় সংখ্যাটো মাইনাস কৰিব লাগিব তাৰ মানে আমি ক'ব পাৰো যে প্ৰথম সংখ্যাটোৰ 3 গুণৰ পৰা দ্বিতীয় সংখ্যাটোৰ 2 গুণ বিয়োগ প্ৰথম সংখ্যাটোৰ 3 গুণৰ পৰা দ্বিতীয় সংখ্যাটোৰ 2 গুণ বিয়োগ এইটো আমাৰ সম্পৰ্ক আহে আৰু যদি প্ৰথম এইটো সংখ্যা যদি আমাৰ x এৰে বুজোৱা হয় এইটো সংখ্যা যদি y এৰে বুজোৱা হয় তেন্তে সম্পৰ্কটো আমাৰ কি হ'ব x ৰ 3 গুণ মানে 3x মাইনাস ইয়াৰ 2 গুণ মানে y ৰ 2 গুণ 2y মানে 3x - 2y এইটো হৈ যাব আমাৰ বীজগণিতীয় ৰাশি এতিয়া ইয়াৰ উত্তৰত কেনেদৰে লিখিবা চোৱা ইয়াৰ উত্তৰটো এনেদৰে লিখিবা যে এৰ সলিউশন চোৱা 1 ৰ এৰ সলিউশন যে স্তম্ভ বিৰ সংখ্যাটো পাবলৈ স্তম্ভ এ থকা সংখ্যা দুটাৰ মাজৰ সম্পৰ্কটো হল এইটো আমি কৰ পৰা লিখি আছো এইটো আমি লিখি আছো ইয়াৰ পৰা চোৱা এই উদাহৰণটো চাই আমাক লিখিব দিছে ইয়াৰ উত্তৰ কৰিব দিছে সো ইয়াত আছে চোৱা স্তম্ভ বিৰ সংখ্যাটো পাবলৈ স্তম্ভ এ থকা সংখ্যা দুটাৰ মাজৰ সম্পৰ্কটো হল এইখিনিয়ে লিখা হৈছে ইয়াত যে স্তম্ভ বিৰ সংখ্যাটো পাবলৈ স্তম্ভ এ থকা সংখ্যা দুটাৰ মাজৰ সম্পৰ্কটো হল কি হ'ব যে প্ৰথম সংখ্যাটোৰ 3 গুণৰ পৰা দ্বিতীয় সংখ্যাটোৰ 2 গুণ বিয়োগ প্ৰথম সংখ্যাটোৰ 3 গুণৰ পৰা দ্বিতীয় সংখ্যাটোৰ 2 গুণ বিয়োগ এতিয়া ইয়াক যদি ইংৰাজীত লিখা এনেদৰে লিখিবা ইয়াত চোৱা আছে লিখা যে the relationship between the two numbers in column A to get the number in column B is so এইখিনি লিখিবা যে the relationship between the two numbers in column A to get the numbers in column B is কি হ'ব subtract twice the second numbers from 3 times the first numbers এইখিনি লিখি দিবা তাৰ পিছত লিখিব লাগিব আমি যে যদি প্ৰথম সংখ্যাটো x আৰু দ্বিতীয় সংখ্যাটো y ৰে বুজোৱা হয় এইখিনি ইয়াত লিখা হোৱা নাই ইয়াত চোৱা ইয়াত লিখিবা যে ধৰা হল যে এই স্তম্ভত থকা সংখ্যা দুটা এই স্তম্ভত থকা সংখ্যা দুটা ক্ৰমে x আৰু y
x আৰু y এতিয়া ইংৰাজীত লিখিলে let এটো লিখিবা let the two numbers in column A be x and y respectively এতিয়া এইটো লিখি দিবা এইটো লাইন যে ধৰা হল এই স্তম্ভত থকা সংখ্যা দুটা ক্ৰমে x আৰু y let the two numbers in column A be x and y respectively therefore সম্পৰ্কটোৰ বীজগণিতীয় ৰাশি হল আৰু ইংৰাজীত লিখিলে the algebraic expression of the relation is equal to কি লিখিবা আমার কি সম্পর্কটো কি আছে প্রথম সংখ্যাটোর 3 গুণ মানে x এর 3 গুণ 3x 3 গুণের পর দ্বিতীয় সংখ্যাটোর 2 গুণ বিয়োগ মানে মাইনাস দ্বিতীয় সংখ্যাটোর 2 গুণ মানে y আছে সো হ'ব 2y সো 3x - 2y হ'ব ইয়ার বীজগণিতীয় রাশি সো ইয়াতো লিখি দিবা ইংৰাজীত লিখিলে ইয়াতো 3x - 2y বুঝি পালা এইখিনি হ'ব ইয়াৰ সলিউশন এতিয়া নেক্সট नंबर बी टू चुआ नंबर बी की दिया আছে 2 3 এতিয়া চোৱা 2 3 2 দিয়া আছে আৰু 3 দিয়া আছে আৰু ইফালে দিয়া আছে 17 এতিয়া এই দুটাৰ লগত আমি এনেকুৱা এটা সম্পৰ্ক বনাব লাগে যাতে আমি এই সম্পৰ্কটো সমাধান কৰিলে আমাৰ 17 আহে এতিয়া চোৱা 2 ৰ লগত আমি কি কৰিব পাৰো 2 ৰ লগত আমি কি কৰিব পাৰো टूर लगत আমি একো কৰিব নোৱাৰো 3 টু চোৱা 3 লগত ইয়াত কিমান আছে ইয়াত 10 আছে 3 আছে তাৰ মানে 3 5 গুণে 15 প্লাস 10 কৰিলে 25 আহে আৰু ইয়াত 3 আছে 3 5 গুণে 15 প্লাস 2 কৰিলে 17 আহে তাৰ মানে কি ইয়াৰ লগত যদি আমি 3 এটা পূৰণ কৰো ইয়াৰ লগত যদি 3 নহয় সৰি 5 এটা পূৰণ কৰো আৰু এই প্ৰথম সংখ্যাটো যদি আমি প্লাস কৰি দিও তেন্তে আমি 17 পাম সো 3 * 5 3 * 5 কৰিলে 15 আহে 15 + 2 কিমান হ'ব 17 বুজি পালা বাকি কেইটাৰ লগতো সোৱা ইয়াত 3 আৰু 2 আছে 3 আছে আৰু 2 আছে এতিয়া 2 ৰ লগত 5 এটা পূৰণ কৰি দিয়া প্লাস 3 কৰি দিয়া সোৱা এই অংকটো আহে না নাই আমাৰ 13 অংকটো আহে না নাই যে 2 * 5 কিমান হ'ব 2 * 5 কৰিলে 10 হ'ব প্লাস 3 কিমান হ'ব 13 বুজি পালা কথাটো সম্পৰ্কটো কি হ'ব আমাৰ যে প্ৰথম সংখ্যাটোৰ লগত যোগ কৰিব লাগিব দ্বিতীয় সংখ্যাটোৰ 5 গুণ মানে এই দ্বিতীয় সংখ্যাটোৰ 5 গুণ আৰু এই সংখ্যাটো যোগ কৰিলে আমি এই সংখ্যাটো পাম এই সংখ্যাটোৰ 5 গুণৰ লগত এই সংখ্যাটো যোগ কৰিলে এই সংখ্যাটো পোৱা যাব এতিয়া এইবোৰ চেক কৰি চাবা তোমালোকে এইটোৱে হ'ব সম্পৰ্ক এতিয়া ইয়াৰ উত্তৰত লিখিবা ইয়াৰ সমাধানটো কি হ'ব ইয়াৰ উত্তৰত লিখিবা যে চোৱা বি সলিউশন স্তম্ভ বিৰ সংখ্যাটো পাবলৈ স্তম্ভ এ থকা সংখ্যা দুটাৰ মাজৰ সম্পৰ্কটো হল কি হ'ব যে প্ৰথম সংখ্যাটোৰ লগত দ্বিতীয় সংখ্যাটোৰ 5 গুণৰ যোগ প্ৰথম সংখ্যাটোৰ লগত দ্বিতীয় সংখ্যাটোৰ 5 গুণৰ যোগ কৰিব লাগিব এতিয়া ধৰা হল এ স্তম্ভত থকা সংখ্যা দুটা ক্ৰমে x আৰু y therefore সম্পৰ্কটোৰ বীজগণিতীয় ৰাশি হ'ব যদি আমি এই সংখ্যাটোৰ এই স্তম্ভত থকা সংখ্যা দুটা যদি আমি x আৰু y হিচাপে ধৰো তেন্তে আমাৰ সম্পৰ্কটো কি হ'ব বীজগণিতীয় ৰাশিটো কি হ'ব প্ৰথম সংখ্যাটো আমাৰ একে থাকিব প্ৰথম সংখ্যাটো আমাৰ x এ হ'ব প্লাস দ্বিতীয় সংখ্যাটোৰ কি হ'ব 5 গুণ দ্বিতীয় সংখ্যাটোৰ 5 গুণ মানে দ্বিতীয় সংখ্যাটো ধৰা হৈছে y সো y এর 5 গুণ মানে 5y তার মানে আমার বীজগণিতীয় রাশি হ'ব x + 5y বুজি পালা কথাটো এতিয়া ইংৰাজীত লিখিলে এনেদৰে লিখিবা যে the relationship between the two numbers in column A to get the numbers in column B is the sum of the first number and 5 times the second number let the two numbers in column A be x and y respectively
therefore the algebraic expression of the relation is কি হবে x plus 5y এইটো হ'ব সলিউশন বুজি পালা